একেলগে যাম। কলো মই যিখিনি কথা আপোনালোকক কলো সকলোৱে যাব। দুই এজন মানুহে লিখি থাকিব কি হ'ব মই বোলো যিসকলে চিন্তা কৰিব নালাগে। যোৰহাটৰ ইলেকশ্যনৰ ৰিজাল্ট আজিয়ে কনফাৰ্ম হৈ গ'ল। 3 লাখ ভোটত জিকি গ'ল। আজিৰ পৰা খালি উৎসৱে আছে, বেলেগ একো নাই। যোৰহাটত আজিৰ পৰা ৰিজাল্ট কনফাৰ্ম। মই আজি বা কালি যেতিয়াই মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ফোনত পাম তেতিয়াই মই তেখেতক কম যে যোৰহাটে সংকল্প লৈছে 3 লাখ ভোটত তপন গগৈক জিকাব। ক'ব পাৰিব নে নাই? ক'ব পাৰিম? বহুত বহুত ধন্যবাদ। মোৰ লগত সকলোৱে আৰু এবাৰ ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, তপন গগৈ, তপন গগৈ, বিজেপি, বিজেপি, এজিপি, এজিপি, গণশক্তি, গণশক্তি। বহুত বহুত ধন্যবাদ। আজি যাত্ৰাটো আজি যোৰহাটত জনসমুদ্ৰ। 2001 চনৰ পৰা মই নিৰ্বাচন খেলিছো। মাইকটো তললে। মনোনয়ন পত্ৰ প্ৰদান অনুষ্ঠানত ইমান মানুহ মই নিজেও দেখা নাই। সুন্দৰ বতৰ, ভগৱানৰ আশীৰ্বাদ। 3 লাখ ভোটত যোৰহাটত আমি বিজয়ী। মই নিজে আগত কেতিয়াও দেখা নাই ইমান মানুহ। ভূপেন বৰাই কৈছে 26 বোলে জনতা দলত তেওঁ ঠিকনা হ'ব, শপত ল'ব পাৰে পদুমৰ চিনত। ভূপেন বৰা পদুমত আহিবই আৰু পদুম হিচাপত মন্ত্ৰী হ'বও পাৰে। মোৰ বিৰুদ্ধে কেনেকৈ খেলিব একেটা পাৰ্টি? তেওঁ কালি কৈছে আপোনাৰ আগততো বহুত নেতাই কৈছিল, কোৱাবিলাকে জইন কৰিলে নাই, মোৰ কথা পুৰা হৈছে নে নাই? গতিকে এইটো কথাও লিখি থৈ দিয়ক, মই কোৱাটোৱে হ'ব। ছাৰ ভৰত নৰহৰ কথাটো ভৰত নৰহৰ কথা পতা নাই। আপুনি কৈছে বেছিকৈ টিভিত যি কয় সিয়ে বোলে আহিব বুলি কনফাৰ্ম হয়। বেছি টিভিত যি কয় সিয়ে কয় নেক্সট আহি যায়। মানে যোনে বেছিকৈ বিজেপি আৰু মোদী আৰু মোক গালি পাৰে তেওঁৱে 2 দিন পিছত বিজেপি জইন কৰে। সিগনেল সেইটো। सर जोरहाट तक में कितना भूत बेचेगा आपके 3 लाख से 3 लाख से আপুনি গোটেই অসমৰ প্ৰেক্ষাপট দেখি আছে বৰ্তমান আপুনি যদি আহি দেখত কোনো কিমান 13 হ'ব ছাৰ, থেংক ইউ।